আমি আজি আন কিছুমান কথা ডিছকাছ কৰিম যিবোৰ ইলেক্ট্ৰকেমিষ্ট্ৰি চেপ্টাৰটোতে আছে। তেনেকুৱা কথাবোৰ হ'ল যে আমি কিছুমান বেটাৰী ব্যৱহাৰ কৰি থাকোঁ, যেনে টৰ্চ লাইট বেটাৰী, ইনভাৰ্টাৰ বেটাৰী, বা আমাৰ ঘড়ী বা আন কিছুমান ইনষ্ট্ৰুমেণ্টত খুব সৰু সৰু বুটামৰ নিচিনা বেটাৰী থাকে। সেইবোৰ নিশ্চয় দেখিছা। গতিকে এই বেটাৰীবিলাকনো কেনেকৈ বনায়, সেইবিলাকৰ ভিতৰতনো কি আছে, সেই কথাবোৰ আমি ডিছকাছ কৰিম। অ'কে, চ' উই আৰ ইউজিং ডিফাৰেণ্ট টাইপছ অফ বেটাৰিজ, say torchlight battery or battery with inverter, or some batteries just like buttons used in watches or something somewhere else. So how they are made, how these are made, so we'll discuss about this. Okay, so first let us discuss about dry cell. Okay, dry cell. অসমীয়াত ক'ব শুকান কোষ। It is also called লেটলাংকি cell. লেটলাংকি cell. Okay, so আমি যিটো টৰ্চ লাইট বেটাৰী বুলি কওঁ, সেইটো আচলতে বেটাৰী নহয়, সেইটো এটা চেল। আমি তাক ড্ৰাই চেল বুলি কওঁ, শুকান কোষ বা লেটলাংকি চেল বুলি কওঁ। অ'কে, চ' তুমিতো দেখিছাই ড্ৰাই চেল, তাৰমানে টৰ্চৰ বেটাৰী, সেইটোতো দেখিছাই নহয়? আচ্ছা, হাউ দিছ ইজ মেড, হাউ দি ড্ৰাই চেল ইজ মেড। অ'কে, ড্ৰাই চেলটো কেনেকৈ বনোৱা হৈছে। ইয়াত কি আছে জানানে? ইয়াত এটা এনেকুৱা কাপ থাকে, এইটো কাপ, দিছ ইজ কাপ, দিছ ইজ কাপ, লাইক দিছ, এণ্ড দিছ ইজ মেড আপ অফ জিংকৰ এটা কাপ, এনেকুৱা কাপ। আমি যিটো বেটাৰী টৰ্চ লাইট বেটাৰী কওঁ, বেটাৰী বুলি কওঁ, সেইটো হৈছে জিংকৰ এটা কাপ। অ'কে, আৰু ইয়াৰ মাজত কি থাকে জানানে? এট দি মিডিল there is a graphite rod. There is a graphite rod like this. There is a graphite rod like this. Graphite means carbon, you can say carbon. Rod edal. It is a graphite rod. Graphite rod. সেইটো থাকে। অ'কে, নাও এই ৰডডালকটো ধৰি ৰাখিব লাগিব, নহ'লে ই বাগৰি যাব নহয়। অ'কে, ধৰি ৰখাৰ কাৰণে ইয়াতে এটা এনেকুৱা ডাঠ কাগজৰ এটা কলাৰ লগোৱা থাকে। অ'কে, আৰু এই গ্ৰেফাইট ৰড ইজ জাষ্ট লাইক দিছ, গ্ৰেফাইট ৰড ইজ জাষ্ট লাইক দিছ, ৰাউণ্ড। Graphite rod is just like this. This is graphite rod. Okay, আৰু এইখন হৈছে hardboard. This is collar made of hardboard. What is the function of this collar? To hold this graphite rod. Graphite rod ডালক ধৰি ৰখাৰ কাৰণে এই হাৰ্ডবোৰ্ডৰ কলাৰটো আছে। Okay, so let me draw it like this. This is the zinc cup. Okay, now here we have a paste. Paste এটা বনোৱা থাকে, পেষ্টটোত কি থাকিব? পেষ্টটোত থাকিব এমোনিয়াম ক্লোৰাইড, manganese dioxide, zinc chloride,
starch আৰু water হেতুৰ এটা পেষ্ট এটা বনোৱা থাকে ওকে এমোনিয়াম ক্লোৰাইড মেংগানিজ ডাইঅক্সাইড জিংক ক্লোৰাইড starch আৰু water এই গুটেকেইটাৰে এটা পেষ্ট বনোৱা থাকিব ইয়াতে আৰু কাৰ্বনৰ গুৰি থাকে কাৰ্বনো থাকে অলপমান there is little carbon also carbon guri powder carbon powder থাকিব okay now there is a metal cap like this metal cap this is metal cap this is metal cap ধাতুৰ এটা cap টুপি ধাতুৰ এটা টুপি লগোৱা থাকিব why this is required a metal cap to কিয় লাগে because this graphite rod is soft very soft this graphite rod is very soft it may break it will break easily graphite rod dal খুব কোমল সহজে ভাঙি যায় সেইকাৰণে এটা মেটেল কেপ লগোৱা থাকে আৰু মেটেল কেপৰ পিছত ইয়াত থাকিব কি ইয়াত এটা ইনসুলেশন প্লাষ্টিক থাকিব এনেকে ইনসুলেশন so that this metal cap does not touch this metal cap টোৱে ইয়াক টাচ কৰিব নালাগে সেইকাৰণে ইয়াতে প্লাষ্টিক লগোৱা থাকিব ইনসুলেশন this is insulation হ'ব insulation থাকিব so this is how the dry cell or লেকলাংকি cell is made এইটো থাকে হৈছেনে তেনেকৈ বনোৱা হয় ইয়াতে কি ৰিয়েকশ্যন হয় ইয়াতে হয় কি এট জিংক কাপত কি ৰিয়েকশ্যন হ'ব জিংক সলিড তাৰ পৰা কি হ'ব জিংক 2++2 ইলেক্ট্ৰন তাৰমানে কি হৈছে জিংকৰ অক্সিডেশ্যন হৈছে জাৰণ হৈছে ইয়াতে জিংক আছে জিংক এটম আছে জিংক এটম লুজেছ ইলেক্ট্ৰন মাইনাছ ইলেক্ট্ৰন এইফালে লিখিলে প্লাছ চ' অক্সিডেশ্যন হৈছে এইটো অক্সিডেশ্যন হৈছে জিংক কাপত ওকে অক্সিডেশ্যন হৈছে সেইকাৰণে জিংক কাপটো লাহে লাহে কি হ'ব ইট উইল গ্ৰেজুৱেলি কৰ'ড ই লাহে লাহে ক্ষয় যাব জিংক কাপটো লাহে লাহে ক্ষয় যাব ওকে মুঠতে এইটো ৰিয়েকশ্যন হ'ব জিংক কাপত তাৰপিছত আৰু চোৱা ইয়াত অক্সিডেশ্যন হৈছে আমি আগতে কৈছিলোঁ এই যে জিংক আয়ন ফৰ্ম হৈছে সেইটো ইয়াতে গুচি আহিব জিংক আয়ন উইল কাম হিয়াৰ ওকে জিংক আয়ন ইয়াতে গুচি অহা মানে কি দেয়াৰ উইল বি ইলেক্ট্ৰনছ থকা মানে ইট উইল বি নিগেটিভলি চাৰ্জড চ' ইউ চি অক্সিডেশ্যন হৈছে চ' দিছ ইজ এনোড বাট দিছ ইজ negatively charged because from zinc ions will come here so electrons will remain on the zincot a zinc kaptut electron roi jabo aru electron howa mane it will be negatively charged once again oxidation hoise so anode electron roi goise so negative okay now here this carbon rod or this graphite rod is positive this is positive so at graphite rod graphite rod কি ৰিয়েকশ্যন হ'ব এই ৰিয়েকশ্যনটো হ'ব 2MnO2 manganese dioxide plus 2H2O plus
2 electron reduction electron add hoise gote reduction hoi ki hobo 2 MnOOH plus 2 OH minus 8 reaction okay 2 electron add hoise gotike bijaron hoise okay so it is positive so as a whole what is the reaction this plus this what is the reaction in the dry cell this plus this gote reaction to ki hobo net reaction to zinc solid plus 2 MnO2 plus 2H2O from this we will get zinc 2 plus 2 MnOOH plus 2 OH minus okay so this plus this electron cancel jabo gole we will get this reaction and this is the cell reaction so in this cell this reaction takes place okay now তুমি জানা যে টৰ্চৰ যেটো ব্যাটাৰি আমি ব্যাটাৰি বুলি কওঁ টৰ্চৰ যেটো সেল ড্ৰাই সেল সেই ড্ৰাই সেলটো ইউজ কৰাৰ পাছত কেইদিনমান ইউজ কৰাৰ পিছত তাৰ কাম নোহোৱা হয় আমি হেতু পেলাই দিব লাগে নহয় কেইদিনমান ইউজ কৰাৰ পিছত এটো কাম নকৰা হয় after using for some days this will work no longer ইয়াৰ কাম নকৰে so we have to throw it out now why that happens because reaction to এই সেলটোই কেতিয়ালৈকে কাম কৰিব এই ড্ৰাই সেলটোই কেতিয়ালৈকে কাম কৰিব যেতিয়ালৈকে ৰিএকচনটো হৈ থাকিব so long as this reaction goes on this cell will work once this reaction is complete যেতিয়া ৰিএকচনটো কমপ্লিট হৈ যাব ৰিএকচনটো কমপ্লিট হোৱা মানে কি তাত আৰু হ'বলৈ বাকি নাই ওকে গতিকে ৰিএকচনটো কমপ্লিট হোৱাৰ পিছত গতে তাৰ পৰা আমি আৰু এনাৰ্জি নাপাম মানে কি we will not get electrical energy ঠিক আছে গতে ৰিএকচনটো কমপ্লিট হৈ যাব কমপ্লিট হৈ যোৱাৰ পিছত আমি আৰু ইলেক্ট্ৰিক্যাল এনাৰ্জি নাপাওঁ গতিকে আমি সেলটো ড্ৰাই সেলটো পেলাই দিব লগা হয় ওকে সো তাৰমানে হল কি যে ইউজ কৰাৰ পিছত ইয়াক আৰু আমি পুনৰ ব্যৱহাৰ কৰিব নোৱাৰো বা আমি কম যে আমি ৰিচাৰ্জ কৰিব নোৱাৰো once it is used we cannot recharge it okay so it is called primary cell primary cell মানে কি which cannot be recharged তাৰমানে ইউজ কৰাৰ পিছত তাক আমি আকৌ আগৰ অৱস্থালৈ আনিব নোৱাৰো পুনৰ সক্ৰিয় কৰিব নোৱাৰো so which cannot be recharged that is called primary cell but a dry cell or Leclanche cell is a primary cell it cannot be recharged acha recharge kora mane ki so etia iate amar kuntu reaction hobo etu reaction hobo na eta moi jodi kiba prokare okay এইটো ৰিএকচন হোৱা মানে কি আমি ইয়াৰ পৰা কেমিক্যাল এনাৰ্জি পাম ওকে I repeat in this dry cell this reaction takes place
আৰু এই ৰিয়েকশ্যনটো হোৱা মানে ইয়াৰ পৰা আমি কেমিকেল এনাৰ্জি পাওঁ আৰু সেই কেমিকেল এনাৰ্জিটো ইয়াত কি হ'ব ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট হ'ব okay so here from this reaction we get chemical energy which will be converted to electrical energy মই আকৌ এবাৰ কৈছোঁ যে এই ৰিয়েকশ্যনটোৰ পৰাহে আমি কেমিকেল এনাৰ্জি পাম যদি ৰিয়েকশ্যনটো শেষ হৈ যায় শেষ হৈ গ'লে কি হ'ব তাৰ পৰা আৰু আমি কেমিকেল এনাৰ্জি নাপাম গতিকে আমি ইলেক্ট্ৰিকেল এনাৰ্জিও নাপাম once the reaction is complete we will not get chemical energy that means we will not get electrical energy but somehow just ভাবি লোৱা মই যদি ৰিয়েকশ্যনটো উল্টা ডিৰেকশ্যনত কৰিব পাৰোঁ if I can perform this reaction in the reverse direction okay তাৰমানে চেলটোত এই ৰিয়েকশ্যনটো হৈছে ৰিয়েকশ্যনটোক যদি মই উল্টা ডিৰেকশ্যনত কৰিব পাৰোঁ উল্টা ডিৰেকশ্যনত কৰিলে কি হ'ব ৰিয়েক্টেণ্টবোৰ ঘূৰাই পাম I will get back the reactance if I can perform this reaction in the reverse direction then I will get back the reactance ৰিয়েক্টেণ্টবোৰ ঘূৰাই পাম আৰু ৰিয়েক্টেণ্টবোৰ ঘূৰাই পালে এগেইন ফৰৱাৰ্ড ৰিয়েকশ্যন মে টেক প্লেচ বুজি পাইছা মই যদি ৰিয়েক্টেণ্টবোৰ ঘূৰাই পাওঁ আকৌ ফৰৱাৰ্ড ৰিয়েকশ্যনটো হ'ব আকৌ আমি কেমিকেল এনাৰ্জি পাম আকৌ ইলেক্ট্ৰিকেল এনাৰ্জি পাম অ'কে চ' মই যদি ৰিয়েকশ্যনটো উল্টা ডিৰেকশ্যনত কৰিব পাৰোঁ if I can perform this reaction in the reverse direction I will get back the reactance okay and if we get back the reactance মই যদি ৰিয়েক্টেণ্টবোৰ ঘূৰাই পাওঁ তেনেহ'লে ফৰৱাৰ্ড ৰিয়েকশ্যনটো আৰু হ'ব once again the forward reaction will take place আৰু ফৰৱাৰ্ড ৰিয়েকশ্যন হোৱা মানে কি হ'ব we will get back chemical energy that means we will get electrical energy but here backward reaction is not possible okay so the backward reaction to possible নহয় that means we do not get back the reactants এতিয়া মই যদি ৰিয়েক্টেণ্টবোৰ ঘূৰাই পালোহেঁতেন তেতিয়া মই ক'লোহেঁতেন যে মই তাক ৰিচাৰ্জ কৰিব পাৰিছোঁ গম পাইছেনে মই যদি ৰিয়েক্টেণ্টবোৰ ঘূৰাই পালোহেঁতেন তাৰমানে তেতিয়া মই কি ক'ম যে মই ইয়াক ৰিচাৰ্জ কৰিব পাৰিছোঁ কাৰণ ঘূৰাই পালে মই আকৌ ইলেক্ট্ৰিকেল এনাৰ্জি পাম অ'কে গতিকে ৰিচাৰ্জ কৰা মানে কি বেকৱাৰ্ড ডিৰেকশ্যনটো হোৱা না ৰিচাৰ্জিং মিনছ backward reaction so that we get back the reactants okay so it cannot be recharged that means backward reaction is not possible ইয়াক আমি ৰিচাৰ্জ কৰিব নোৱাৰোঁ তাৰমানে বেকৱাৰ্ড ৰিয়েকশ্যনটো নহ'ব অ'কে গতিকে বেকৱাৰ্ড ৰিয়েকশ্যনটো নোহোৱা মানে এবাৰ ৰিয়েকশ্যনটো হৈ যোৱাৰ পিছত ফৰৱাৰ্ড ৰিয়েকশ্যনটো আৰু নহয় তাৰমানে আমি কেমিকেল এনাৰ্জি নাপাওঁ অ'কে দেট ইজ প্ৰাইমাৰী চেল আৰু ছেকেণ্ডাৰী চেল মানে কি হোৱাট ইজ এ ছেকেণ্ডাৰী চেল মানে কি which can be recharged যাক আমি ৰিচাৰ্জ কৰিব পাৰোঁ ধৰা suppose in a cell this reaction takes place this is the forward direction সম্মুখী বিক্ৰিয়া এটা চেলত যেনিবা এই ৰিয়েকশ্যনটো হৈছে এটা ফৰৱাৰ্ড ৰিয়েকশ্যন
গতিকে এই ৰিয়েকশ্যনটো হোৱা মানে কি উই উইল গেট কেমিকেল এনাৰ্জি এই ৰিয়েকশ্যনটো হোৱা মানে আমি কেমিকেল এনাৰ্জি পাম আৰু চেলটোত কি হ'ব that will be converted into electrical energy okay এতিয়া ৰিয়েকশ্যনটো হোৱাৰ পিছত after the reaction has taken place ৰিয়েকশ্যনটো হোৱাৰ পিছত if I can get back the reactants ৰিয়েকশ্যনটো হোৱাৰ পিছত মই যদি ৰিয়েক্টেণ্টবোৰক ঘূৰাই পাব পাৰোঁ কেনেকৈ ঘূৰাই পাম বেকৱাৰ্ড ৰিয়েকশ্যনটো হ'ব লাগিব বেকৱাৰ্ড ৰিয়েকশ্যন বিপৰীতমুখী বিক্ৰিয়াটো হ'ব লাগিব দেন আই উইল গেট বেক দি ৰিয়েক্টেণ্টছ দেন ইট ইজ কল্ড এ ছেকেণ্ডাৰী চেল দেট মিনছ ইট কেন বি ৰিচাৰ্জড গতিকে ৰিচাৰ্জ কৰা মানে কি আই এম গেটিং বেক দি ৰিয়েক্টেণ্টছ গতিকে ৰিয়েক্টেণ্টবোৰ ঘূৰাই পোৱা মানে তাক আমি ৰিচাৰ্জ কৰিব পাৰোঁ আৰু ৰিয়েক্টেণ্টবোৰ আমি কেনেকৈ ঘূৰাই পাম যদি বেকৱাৰ্ড ৰিয়েকশ্যনটো হয় ফৰৱাৰ্ড ৰিয়েকশ্যনটো হোৱাৰ পিছত যদি বেকৱাৰ্ড ৰিয়েকশ্যনটো হয় অ'কে তেতিয়া আমি তাক ক'ম যে ইট কেন বি ৰিচাৰ্জড চ' দেট ইজ এ ছেকেণ্ডাৰী চেল the primary cell secondary cell next difference between cell and battery দুইটাৰ মাজত ডিফাৰেন্স কি cell and battery এতিয়া চেলত কি হ'ব in a cell what happens there will be two electrodes okay there will be two electrodes this is electrolyte solution okay এইটো এটা বিদ্যুৎ বিশ্লেষৰ দ্ৰৱত দুডাল ইলেক্ট্ৰড আছে সেইটো হৈছে চেল কিন্তু বেটাৰী হ'লে কি হ'ব যে বহুতটা চেল লগ লাগি আছে okay two or more cells combine together দুটা বা তাতকে বেছি চেল যদি লগ লাগি থাকে গতিকে বেটাৰী মানে কি it consists of more than one cell এটাতকে বেছি চেল লগ লাগি থাকিব সেইটো হৈছে বেটাৰী গতিকে চেল হ'লে এটাই আৰু কিন্তু এনেকুৱা চেল যদি দুটা তিনিটা চাৰিটা তেনেকৈ যদি লগ লাগি থাকে অ'কে 2 3 4 5 6 and so on গতিকে if more cells are connected then it is called a battery তেনেকুৱা এটা বেটাৰী হৈছে lead storage battery lead storage battery okay আচ্ছা এইটো কেনেকুৱা হ'ব চাব মই দেখুৱাই দিছোঁ lead storage battery let me first draw the diagram then you will be able to understand lead storage battery মানে আমাৰ যেটো ইনভাৰ্টাৰত ইউজ কৰে the battery we use in inverter or the battery we use in car that is lead storage battery motor গাড়ীত ব্যৱহাৰ কৰা বা ইনভাৰ্টাৰত ব্যৱহাৰ কৰা হেতু হৈছে battery so ইয়াত কেনেকুৱা থাকিব let me draw it try to understand suppose this is one plate this is one plate like this okay this is one plate this is another plate this is another plate this is another plate so দুখন plate এনেকৈ আছে two plates like this okay again two plates again two plates
আগতে ঠিক হোৱা নাই again 2 plates. Okay, say again 2 plates. Again 2 plates. Okay, again 2 plates. Okay, আৰু কি লাগিব যে আমাৰ এইবোৰ ইলেক্ট্ৰোডটো কিহত ডুবাই ৰাখিব লাগিব ইলেক্ট্ৰোলাইট সলিউশ্যন সো ইয়াতে আমাৰ ইলেক্ট্ৰোলাইট সলিউশ্যন আছে and in late storage battery electrolyte is sulfuric acid and it is 36% sulfuric acid. আমি জানো নহয় any acid, any base, any salt is electrolyte. গতিকে ইলেক্ট্ৰোলাইটটো হৈছে 36% sulfuric acid. এইটো থাকিব আৰু ইয়াতে আমাৰ কানেকশ্যনটো কেনেকৈ কৰা হ'ব how we connect this say negative plates let me draw like this say negative plates so this plate they are connected like this okay then red one these are connected like this okay these are connected like this here what happens say this is a blue to geneva lead oxide PbO2 lead oxide okay PbO2 and red plate bor hoise Pb lead এইবোৰ হৈছে lead red plate বোৰ হৈছে lead আৰু blue plate বোৰ হৈছে PbO2 হৈছে এইটো so you see so this is one cell গতিকে ইয়াতে কি হৈছে 3 cells are connected তিনটা সেল কানেক্ট কৰা আছে গতিকে দিস ইজ ব্যাটারি নট সেল হৈছে দিস ইজ ব্যাটারি নাও হিয়াৰ হোৱাট ইজ দি ৰিয়েকশ্যন ইয়াতে ৰিয়েকশ্যনটো কি হ'ব ৰিয়েকশ্যনটো হয় কি এই এট lead plate lead প্লেটত কি হ'ব lead solid plus sulfate aqua তাৰ পৰা কি হ'ব ইয়াৰ পৰা হ'ব lead sulfate solid plus 2 electron তাৰমানে অক্সিডেশ্যন হৈছে at lead plate red ones at red plate কি হ'ব অক্সিডেশ্যন হৈছে জাৰণ হৈছে ইলেক্ট্ৰন ওলাই আহিছে ইলেক্ট্ৰন loses electrons so it is oxidation হৈছে okay this at lead plate then at lead oxide কি হ'ব so oxidation হোৱা মানে কি this is anode oxidation হৈছে so this is anode okay so red one anode this is anode but it is negative because electron থাকি যাব so it is negative okay now at lead oxide এই প্লেটখনত কি হ'ব lead oxide blue lead oxide কি হ'ব this reaction will take place PbO2 solid plus
sulfate aqua plus 4 hydrogen ion, this is aqua, 4 hydrogen ion plus 2E. From this we will get lead sulfate solid plus 2H2O. 2H2 হৈছে এটা ৰিয়েকশ্যনটো কি হ'ব lead oxide plus sulfate ion plus hydrogen ion এটো আমাৰ sulfuric acid দিছে না that is sulfuric acid. From sulfuric acid what are the ions we get? Sulfuric acidৰ পৰা আমি কি কি আয়ন পাম hydrogen ion and sulfate ion. Okay, sulfate ion. So that sulfate ion and hydrogen ion. Okay, so আৰু এইটো reduction plus electron গতিকে এইটো reduction হৈছে গতিকে ইয়াতে আমাৰ কি হৈছে lead oxide ইয়াতে reduction হোৱা মানে it is cathode and this is positive. Okay, cathode, this is positive. Here blue the blue lead oxide the ইয়াত কি হ'ব this is the reaction, this is the reduction. বিজাৰণ হোৱা মানে it is cathode, বিজাৰণ হোৱা মানে cathode আৰু এটো positive. Okay, এইটো. Now what is the total reaction? What is the cell reaction? This plus this. Cell reaction is this plus this. The cell reaction to ki hobo? Let me write this cell reaction. Okay, cell reaction. Cell reaction is lead solid plus you see this plus this lead plus lead oxide plus sulfate and plus hydrogen ion, lead plus lead oxide plus sulfate plus hydrogen ion, and from this we get lead sulfate and water. Okay, lead sulfate and water. So this plus PbO2 solid plus 2SO4 2 minus aqua plus 4H plus aqua 4H plus aqua. From this we are getting lead sulfate solid plus 2H2. আচ্ছা এইটো মই এনেকৈ লিখিব পাৰোঁ, এই দুটা লগ লগাই লিখিলে কি হ'ব or I can like this Pb solid plus PbO2 solid plus 2H2SO4 এইটো aqua. তাৰ পৰা কি হ'ব lead sulfate solid plus 2H2O. Okay, so this is the cell reaction. In lead storage battery. For a lead storage battery, a reaction to go. Now you see what happens. Say tomar gharot inverter ase na, you have inverter in your house. So this is inverter na, this is the machine aru etu is a battery. আমি আগতে কৈছো যে ইনভাৰ্টাৰত দুটা বস্তু থাকে, এটা মেচিন থাকে আৰু এটা ব্যাটাৰি থাকে, and they are connected.
Okay, they are connected. Now what happens when there is no current? When there is no current, the battery supplies current to your house. যেতিয়া কাৰেণ্ট নাথাকিব তেতিয়া বেটাৰীটোৱে কাৰেণ্ট দিব আৰু বেটাৰীটোৱে কেনেকৈ কাৰেণ্ট দিব ফৰৱাৰ্ড ৰিয়েকশ্যন উইল টেক প্লেচ okay forward reaction will take place. I repeat, when there is no current, the battery will supply current to your house. And how current is supplied? Because the forward reaction takes place. যেতিয়া কাৰেণ্ট নাথাকিব তেতিয়া কি হ'ব বেটাৰীটোৱে কাৰেণ্ট সাপ্লাই কৰিব সাপ্লাই কৰি তোমাৰ ঘৰৰ লাইট ফেন চলাই ৰাখিব আৰু বেটাৰীটোৱে কেনেকৈ কাৰেণ্ট সাপ্লাই কৰিব কাৰণ এই ৰিয়েকশ্যনটো হ'ব দিছ ৰিয়েকশ্যন উইল টেক প্লেচ বাট when current comes যেতিয়া কাৰেণ্ট আহিব তেতিয়া কি হ'ব current is passed through the battery by this machine okay so current nathakile battery tur pora current ahibo aru jetia current thakibo current will pass through the battery as a result the backward reaction takes place backward reaction to all right our backward reaction to ha mane ki we are getting back the reactance that means this cell or battery is recharged this can be recharged so this is a secondary cell by secondary battery বুজি পাইছা নে মই আকৌ এবাৰ কৈছোঁ যে কাৰেণ্ট নাথাকিলে বেটাৰীটোৰ পৰা কাৰেণ্ট আহিব কাৰেণ্ট কিয় আহিব কাৰণ ফৰৱাৰ্ড ৰিয়েকশ্যনটো হ'ব আৰু যেতিয়া কাৰেণ্ট আহিব তেতিয়া কি হ'ব বেটাৰীটোৰ মাজেৰে কাৰেণ্ট যাব কাৰেণ্ট গ'লে কি হ'ব দি বেকৱাৰ্ড ৰিয়েকশ্যন উইল টেক প্লেচ তাৰমানে বেকৱাৰ্ড ৰিয়েকশ্যনটো হ'ব আৰু বেকৱাৰ্ড ৰিয়েকশ্যনটো হোৱা মানে কি আমি এইবিলাক ঘূৰাই পাম আৰু ঘূৰাই পোৱা মানে কি হ'ল তাৰপিছত ফৰৱাৰ্ড ৰিয়েকশ্যনটো আকৌ হ'ব পাৰে আকৌ যেতিয়া কাৰেণ্ট যাব আকৌ বেটাৰী ছাপ্লাই কৰিব আকৌ কাৰেণ্ট আহিলে আকৌ এইটো বেকৱাৰ্ড ৰিয়েকশ্যনটো হ'ব না কাৰেণ্ট নাথাকিলে when there is no current forward reaction when there is current backward reaction again when there is no current forward reaction na current comes backward reaction that means this battery can be recharged okay so this is your lead storage battery okay lead storage battery আকৌ মই এটা কথা ক'ব থাকি হৈছে এই ড্ৰাই চেলৰ পৰা আমি কিমানখিনি EMF পাওঁ 1.5 ভোল্ট dry cell from dry cell we get this much e cell is this much from dry cell now in case of lead storage battery from one cell we get 2 volt এটা সেলৰ পৰা আমি 2 ভোল্ট পাম ইয়াতে আমাৰ কেইটা সেল আছে 3 cells 1 2 3 cells so we will get 6 volt from this battery we will get 6 volt because from one cell we get 2 volt from 3 cells we get 6 volt but if you have 6 cells যদি এনেকুৱা সেল 6টা থাকে কিমান পাম we will get 12 volt okay so this is your lead storage battery next আমি আন এটা কথা ডিসকাস কৰিম হেতু হৈছে fuel cell ইন্ধন কোষ
Okay, so you know fuel na amar jitu LPG ase LPG to is a fuel na LPG is fuel ba why we call LPG fuel karon LPG jitu gas thake say mainly thora butane C4H10 butane propane hebilak thake. So LPG contains mainly butane, propane, this. Some other things are also there. আমি হেতু নাচাওঁ আৰু গতে LPG mainly এইটো থাকে বেলেগ বস্তু থাকে আমি হেতু চোৱা নাই. So when we burn fuel আমি যেতিয়া LPG জ্বলাই দিওঁ ঘৰত LPG জ্বলাই না গতে আমি যেতিয়া জ্বলাই দিলে কি হয় it reacts with oxygen. আমি LPG জ্বলাই দিয়া মানে কি it reacts with oxygen আৰু অক্সিজেনৰ লগত ৰিঅ্যাকশন হলে কি হ'ব we will get carbon dioxide plus water. This is 4 CO2, this is 5 pass side 8 this is 13/2 8 13/2 or we can write 2C4H10 plus 13O2 8CO2 plus 10H2O. We can write like this. But fuel to ami জ্বলাই দিছো জ্বলাই দিওতে কি হৈছে this reaction takes place plus heat মানে energy. Heat means energy. Okay, this is also produced. So এই energy produce হোৱা কাৰণে আমি ভাত আঞ্জা ৰান্ধিব পাৰিছো গতে what is a fuel ইন্ধন মানে কি ইন্ধন মানে হৈছে যাক বাৰ্ন কৰিলে আমি এনাৰ্জি পাওঁ বাৰ্ন কৰা মানে কি reaction with oxygen. Burning means reaction with oxygen. যাক বাৰ্ন কৰিলে আমি এনাৰ্জি পাম হেতু হৈছে fuel. So তেনেকৈ LPG এটা fuel আমাৰ ঘৰত খৰি ব্যৱহাৰ কৰে না কয়লা ব্যৱহাৰ কৰে. These are also fuel. Kerosene ব্যৱহাৰ কৰে kerosene তেল. So kerosene oil is also fuel. Okay, so all these are fuels. Even candle mombati জ্বলাই candle to কিহেৰে বনায় mombati কিহেৰে বনায় wax is also fuel. মুঠতে when we burn fuel we get energy. Again burning means reaction with oxygen. আৰু অক্সিজেনৰ লগত বিক্ৰিয়া হোৱাটো কি oxidation. Reaction with oxygen is oxidation. Okay, জাৰণ অক্সিজেনৰ লগত বিক্ৰিয়া হোৱা মানে এটো জাৰণ বিক্ৰিয়া. Okay, আচ্ছা now আমি যেতিয়া ঘৰত LPG জ্বলাওঁ এনাৰ্জি প্ৰডিউস হয় এনাৰ্জিখিনি কি হিচাপে প্ৰডিউস হয় হিট হিচাপে প্ৰডিউস হয় কিন্তু ফিউয়েলক বাৰ্ন কৰি যিখিনি এনাৰ্জি প্ৰডিউস হ'ব তাক যদি আমি ইলেক্ট্ৰিক্যাল এনাৰ্জিলৈ কনভাৰ্ট কৰিব পাৰোঁ আৰু ইলেক্ট্ৰিক্যাল এনাৰ্জিলৈ কনভাৰ্ট কৰাৰ কাৰণে আমাক কি লাগিব আমি এটা সেল বনাব লাগিব and that cell is called the fuel cell. Okay, but the fuel cell মানে কি what is a fuel cell? Fuel cell মানে হৈছে galvanic cell that is designed to convert the energy of
combustion of fuels. And fuels কি হ'ব পাৰে আমি তো কেইটামান এক্সাম্পল দিলোঁ fuels কি হ'ব পাৰে hydrogen is also fuel mind that hydrogen gas is also fuel হাইড্ৰোজেনক বাৰ্ণ কৰিলে আমি এনাৰ্জি পাওঁ মিথেন ওকে এটসেট্ৰা এটসেট্ৰা so many fuels are there so hydrogen is also fuel mind that fuels directly into electrical energy is called fuel cell na গতিকে fuelor combustion burning is combustion দহন fuelor দহন ঘটোৱাৰ ফলত fuelor দহন ঘটোৱাৰ ফলত যিখিনি শক্তি উৎপন্ন হ'ব সেই শক্তিখিনিক আমি ডিৰেক্টলি যিটো সেলত ইলেক্ট্ৰিকেল এনাৰ্জিলৈ কনভাৰ্ট কৰিম ওকে ফুয়েলক দহন কৰাৰ ফলত উৎপন্ন হোৱা শক্তিখিনিক যিটো সেলত আমি ডিৰেক্টলি ইলেক্ট্ৰিকেল এনাৰ্জিলৈ পৰিৱৰ্তিত কৰিম সেইটো হৈছে galvanic cell ওকে গতিকে galvanic cell fuel cellত আমাক কি লাগিব fuel লাগিব we need fuel cellত আমাক কি লাগিব we need fuel আৰু fuel কি হ'ব পাৰে হাইড্ৰোজেন মিথেন বিউটেন প্ৰপেন এনিথিং যিকোনো হ'ব পাৰে fuel আৰু তাৰ লগত কি লাগিব অক্সিডেশন হ'ব লাগিব নহয় অক্সিডেশন হ'ব লাগিব গতিকে আমাৰ এটা অক্সিডাইজিং এজেন্ট এটা লাগিব অক্সিডাইজিং এজেন্ট জাৰক পদাৰ্থ অক্সিডাইজিং এজেন্টটো অক্সিজেনো হ'ব পাৰে বা কিবা বেলেগো হ'ব পাৰে হিয়াৰ অক্সিডাইজিং এজেন্ট ইজ অক্সিজেন গতিকে ইয়াতে জাৰক পদাৰ্থটো হ'ল অক্সিজেন কিন্তু অক্সিডাইজিং এজেন্ট অকল অক্সিজেনে নহয় বেলেগো হ'ব পাৰে ওকে সো দিস এতিয়া কমন ফিউয়েল সেল এটা এনেকুৱা মই এটা কমন ফিউয়েল সেল তোমাক দেখুৱাই দিছোঁ কমন ফিউয়েল সেল এটা এনেকুৱা সে this এনেকৈ থাকিব তাৰপিছত ইয়াতে এনেকুৱা এইডাল হৈছে ইলেক্ট্ৰোড দিছ টু আৰ ইলেক্ট্ৰোডছ these two are electrodes this two are electrodes this is this these two are electrodes এইডাল হৈছে electrode these two are electrodes okay and these are porous electrodes okay these are porous electrodes and this is say anode this is anode okay this is anode and this is also porous electrode and this is a cathode once again anode means oxidation cathode means reduction okay so this but these are the two electrodes okay now the fuel to আমি এইফালে ভৰাই দিম সে হাইড্ৰোজেন is the fuel না এটো fuel ইন্ধন তানে fuel cellৰ উদাহৰণ হৈছে example of fuel cell is most common
Common example of fuel cell is hydrogen oxygen fuel cell. Hydrogen oxygen fuel cell. This is the most common fuel cell. Okay, গতিকে হাইড্ৰোজেন সোমাই দিয়া হৈছে এইফালে হাইড্ৰোজেন সোমাই দিয়া হৈছে না, এণ্ড এইফালেৰে কি হ'ব এয়াৰ মানে কি অক্সিজেন সোমাই দিয়া হৈছে। অ'কে, গতিকে ফিউৱেল আহিল, অক্সিজেন আহিল, গতিকে ইয়াতে ৰিয়েকশ্যন হ'ব ন। আৰু ইয়াতে হয় কি, ইয়াতে এটা ইলেক্ট্ৰলাইট থাকিব, দ্যাট ইজ ইলেক্ট্ৰলাইট বিদ্যুৎ বিশ্লেষ্য, বিদ্যুৎ বিশ্লেষ্য। আৰু এইটো এন'ড মানে দিছ ইজ নেগেটিভ, anode means this is negative, and cathode means this is positive. Okay, but this is most common fuel cell. And this electrolyte may be acid, maybe base. গতিকে ইয়াতে বিদ্যুৎ বিশ্লেষ্য যিটো দিয়া হ'ব সেইটো এচিডো হ'ব পাৰে বা ক্ষাৰকো হ'ব পাৰে। অ'কে, আমি ধৰা এচিড লৈছোঁ ইয়াতে, সে উই আৰ টেকিং এচিড হিয়াৰ, ইয়াতে আমাৰ এচিড লৈছোঁ। নাও ইফ উই টেক হিয়াৰ এচিড, তেনেহ'লে এনোডত কি ৰিয়েকশ্যন হ'ব, 2H2 গেছ প্লাছ 4H2O, তাৰ পৰা কি হ'ব 4H3O প্লাছ এইটো একোৱা প্লাছ 4 ইলেক্ট্ৰন। Okay, this is the reaction. Okay, so this is the reaction here. So oxidation, minus electron, এইফালে লিখিলে মাইনাছ ইলেক্ট্ৰন, আৰু ইলেক্ট্ৰনটো যদি এইফালে লিখোঁ প্লাছ ইলেক্ট্ৰন, তাৰমানে অক্সিডেশ্যন হৈছে। চ' দিছ ইজ দি ৰিয়েকশ্যন হিয়াৰ। অ'কে, এট দিছ ইলেক্ট্ৰড, দিছ ইজ দি ৰিয়েকশ্যন হিয়াৰ। এইটো পোৰাছ মানে কি, ফুটা থকা হ'ব লাগে। হোৱাই ইট শুড বি পোৰাছ, গেছ মে কাম হিয়াৰ, সেইকাৰণে ইট শুড বি পোৰাছ, ফুটা থকা হ'ব লাগে। অ'কে, মুঠতে দিছ ইজ দি ৰিয়েকশ্যন এট এনোড। ঠিক তেনেকৈ এট কেথোড কি ৰিয়েকশ্যন হ'ব, কি ৰিয়েকশ্যন হ'ব, O2 গেছ প্লাছ 4H3O প্লাছ একোৱা প্লাছ 4 ইলেক্ট্ৰন, তাৰ পৰা 6H2O, okay, 6H2O, this is the reaction. So overall what is the reaction, this plus this, what is the cell reaction, this plus this, but এইটো reaction ইয়াতে হ'ব, গতিকে টোটেল ৰিয়েকশ্যন কি হ'ব, দিছ প্লাছ দিছ। গতিকে আমাৰ ৰিয়েকশ্যনটো কি হ'ল, আমাৰ কি কেঞ্চেল যাব, এই H3O এড কৰিলে, ইফ উই এড দিছ টু, দিছ উইল কেঞ্চেল, চ' হোৱাট ইজ দি ৰিয়েকশ্যন দেন, 2H2 গেছ প্লাছ O2 gas, from this we are getting 2H2O, এই ৰিয়েকশ্যনটো। অ'কে, আৰু ইয়াৰ কাৰণে আমাৰ ষ্টেণ্ডাৰ্ড ই এম এফ হ'ল 1.23 ভোল্ট। নাও হোৱাট ইজ দি বেনিফিট অফ দিছ ফিউৱেল চেল, এই ফিউৱেল চেলটোৰ পৰা আমাৰ লাভ কি হৈছে, আচ্ছা তুমি আগৰ চেলটোত চোৱাচোন, আগৰ চেলবিলাকত আমি বহুত বস্তু পাইছোঁ, কিবা কিবি বহুত বস্তু পাইছোঁ। ইয়াতে লেডটো আমাৰ
harmful, lead is harmful. গতিকে ইয়াতে আমি lead পাইছোঁ, we are using lead which is harmful. Okay, তাৰমানে এনভাইৰনমেণ্ট পলিউট কৰিব পাৰে, পৰিৱেশ প্ৰদূষণ কৰিব পাৰে। দিছ মে পলিউট এনভাইৰনমেণ্ট, গতিকে এইবিলাকে আমাৰ পৰিৱেশ প্ৰদূষিত কৰিব পাৰে। অ'কে, বিকজ উই হেভ লিড, উই হেভ so many things, manganese, etc. But here you see water is produced, so it does not pollute environment. আমাৰ পৰিৱেশ প্ৰদূষিত নকৰে, সেইটো এটা বেনিফিট আছে এইটো চাই। মুঠতে উই হেভ ডিছকাছ এবাউট 3 টাইপছ অফ চেলছ হিয়াৰ। এতিয়া আমি আন এটা কথা ডিছকাছ কৰিম, সেইটো হৈছে that is corrosion. আমি corrosionৰ কথা ডিছকাছ কৰিম। হোৱাট ইজ corrosion? corrosion মানে হৈছে কি, ধৰা আমাৰ মেটেল এটা আছে, ছাপ'জ উই হেভ এ মেটেল হিয়াৰ, অ'কে, ইয়াৰ ছাৰ্ফেচটো ক্ষয় হৈছে somehow. কেনেকৈ ক্ষয় হ'ব? ছাপ'জ দিছ ইজ আইৰণ, দিছ ইজ আইৰণ। ৰাষ্টিং, মামৰ ধৰাটো তুমি জানা, ৰাষ্টিং মানে মামৰ ধৰা। তুমি যদি আইৰণ এটুকুৰা পেলাই থৈ দিয়া, তাত মামৰ ধৰে, দেখিছা না? মামৰ ধৰে। হোৱাট ইজ এ ৰাষ্ট? এই মামৰটো কি বস্তু? মামৰটো হৈছে এটা আইৰণৰ এটা কম্পাউণ্ড, আইৰণ আৰু অক্সিজেনৰ যৌগ কম্পাউণ্ড। ৰাষ্ট ইজ এ কম্পাউণ্ড অফ আইৰণ এণ্ড অক্সিজেন, আৰু কম্পাউণ্ডটো হৈছে Fe2O3, আৰু ইয়াতে ৱাটাৰ থাকে দেই, এক্সট্ৰা ৱাটাৰ আছে, তাৰমানে বিভিন্ন সংখ্যক ৱাটাৰ মলিকিউল থাকে। গতিকে চোৱা, আমাৰ এটা মেটেল আছিল, মেটেলটো কিহলৈ কনভাৰ্ট হৈছে? এইটোলৈ কনভাৰ্ট হৈছে, এটা যৌগলৈ কনভাৰ্ট হৈছে। মেটেল ইজ কনভাৰ্টেড ইনটু চাম কম্পাউণ্ড, আৰু এই কম্পাউণ্ডটো ক'ত ফৰ্ম হৈছে? হুৱেৰ দিছ কম্পাউণ্ড ইজ ফৰ্মড? এট দিছ ছাৰ্ফেচ, পৃষ্ঠত কম্পাউণ্ডটো ফৰ্ম হৈছে। আৰু ফৰ্ম হোৱাৰ পাছত কি হয়? এই বস্তুটো এৰাই যায়, মামৰটো ইয়াৰ পৰা এৰাই যায়। চ' উই লুজ দি মেটেল। গতিকে এই যে মেটেল ছাৰ্ফেচটো কম্পাউণ্ড এটালৈ কনভাৰ্ট হোৱাৰ ফলত এইটো ক্ষয় হৈছে, তাকে corrosion বুলি কয়, বা ডেষ্ট্ৰয় হৈছে না। মেটেলটো কম্পাউণ্ডলৈ ফৰ্ম হোৱাৰ কাৰণে কি হৈছে? মেটেলটো ডেষ্ট্ৰয় হৈছে, নষ্ট হৈছে, তাকে আমি corrosion বুলি কওঁ। গতিকে corrosion মানে কি? whenever a metal surface is destroyed by being converted into a compound, we say that corrosion has taken place. So বুজি পাইছাতো? তাৰমানে মেটেলটোৰ ছাৰ্ফেচত এটা কম্পাউণ্ড ফৰ্ম হৈছে, ফৰ্ম হোৱাৰ কাৰণে
মেটেলটো ডেষ্ট্ৰয় হৈছে, নষ্ট হৈছে, সেইটোকে আমি corrosion বুলি কৈছোঁ। আৰু ভেৰি কমন এক্সাম্পল অফ corrosion ইজ ৰাষ্টিং। মামৰ ধৰটো ৰাষ্টিং ইজ ভেৰি কমন এক্সাম্পল অফ corrosion. অ'কে, আৰু আইৰণত ৰাষ্টিং হয়, ডেট উই ন' না, মামৰ ধৰে সেইটো আমি জানো। আৰু ৰাষ্টিং হোৱাৰ ফলত বছৰি বহুত আইৰণ নষ্ট হয়। এজ এ ৰিজাল্ট অফ ৰাষ্টিং এ হিউজ এমাউণ্ট অফ আইৰণ ইজ লষ্ট, অ'কে, অল অভাৰ দি ৱৰ্ল্ড। গতিকে এইটো এটা ডাঙৰ প্ৰব্লেম। ৰাষ্টিং ইজ এ ভেৰি চিভিয়াৰ প্ৰব্লেম। অ'কে, নাও হাউ ডাজ ৰাষ্টিং টেক প্লেচ? মামৰ কেনেকৈ ধৰে? মামৰ কেনেকৈ ধৰে চাবাচোন, মই দেখুৱাই দিছোঁ। ছাপ'জ দিছ ইজ আৱাৰ আইৰণ, হা, দিছ ইজ আইৰণ, দিছ ইজ আইৰণ, দিছ ইজ এ পিচ অফ আইৰণ, দিছ ইজ আইৰণ, আইৰণ মেটেল, এইটো যেনিবা আইৰণ মেটেল। আইৰণ মেটেল মানে কি? দেয়াৰ আৰ আইৰণ এটমছ, দিজ আৰ চে আইৰণ এটমছ, দিজ আৰ আইৰণ এটমছ। এইবোৰ আইৰণ পৰমাণু, আইৰণ পৰমাণু। গতিকে এইটো আইৰণ মেটেল। আৰু এটা কথা মনত ৰাখিবা দেই, ৰাষ্টিং হ'ব লাগিলে দুটা বস্তু লাগিব। ফৰ ৰাষ্টিং টু টেক প্লেচ, টু থিংছ আৰ ৰিকুৱাৰ্ড। ওৱান ইজ ৱাটাৰ এণ্ড দি আদাৰ ইজ অক্সিজেন। অক্সিজেন, এই দুটা বস্তু লাগিব। ছেকেণ্ড কথাটো হৈছে কি, যে একদম 100% পিয়'ৰ হ'ব নালাগে। মেটেল ইজ নট 100% পিয়'ৰ। ইউ নেভাৰ গেট 100% পিয়'ৰ আইৰণ। তুমি 100% পিয়'ৰ আইৰণ কেতিয়াও নোপোৱা। তাতে খুব কমকৈ হ'লেও ইম্পিউৰিটিজ থাকে, অশুদ্ধি থাকে। গতিকে ইউ নেভাৰ গেট 100% পিয়'ৰ আইৰণ, দেয়াৰ উইল বি ছাম ইম্পিউৰিটিজ। আৰু সেই ইম্পিউৰিটিজৰ কাৰণে ৰাষ্টিংটো হয়। ডিউ টু ডেট ইম্পিউৰিটি ৰাষ্টিং টেক্স প্লেচ। অ'কে, গতিকে মামৰ ধৰিব লাগিলে কি লাগিব? ৱাটাৰ লাগিব, অক্সিজেন লাগিব, আৰু ইয়াতে ইম্পিউৰিটি থাকেই। ইম্পিউৰিটি ইজ অলৱেজ দেয়াৰ, গতিকে ইম্পিউৰিটি থাকেই। গতিকে সেই ইম্পিউৰিটিটো লাগে। অ'কে, চ' আমাক কি লাগিব? ৱাটাৰ লাগিব। চ' দিছ ইজ এ ৱাটাৰ, দিছ ইজ এ ৱাটাৰ ড্ৰপ। মই ডাঙৰকৈ আঁকিছোঁ, দিছ ইজ এ ৱাটাৰ ড্ৰপ, দিছ ইজ ৱাটাৰ ড্ৰপ। এইটো এটা পানীৰ টোপাল, মই ডাঙৰকৈ আঁকিছোঁ, চ' ডেট ইট বিকামছ ইজিয়াৰ। গতিকে আইৰণ মেটেল, আইৰণ মেটেলৰ ওপৰত পানীৰ টোপাল। নাও হোৱাট হেপেন্স হিয়াৰ, ইয়াতে কি হয়? ইয়াতে ইম্পিউৰিটি থকাৰ কাৰণে কি হ'ব? চিন্স দেয়াৰ ইজ ইম্পিউৰিটি, এই আইৰণটোৱে ধৰা, ছাপ'জ দিছ আইৰণ, ইট লুজেছ ইলেক্ট্ৰন, ইট লুজেছ ইলেক্ট্ৰন। ডিউ টু দি প্ৰেজেঞ্চ অফ ইম্পিউৰিটি, ইয়াত অশুদ্ধি থকাৰ কাৰণে কি হ'ব? ইট লুজেছ ইলেক্ট্ৰন। আৰু ইলেক্ট্ৰন লুজ কৰিলে ই কিহত ফৰ্ম হ'ব? ইট উইল বি কনভাৰ্টেড ইনটু আইৰণ আয়ন, ইট উইল বি কনভাৰ্টেড ইনটু আইৰণ আয়ন, আইৰণ আয়ন। অ'কে, now that iron ion comes to water, ৱাটাৰখিনিত গুচি আহিল। গতিকে দিছ আইৰণ কামছ টু ৱাটাৰ, চ' এইটো কি হৈ যাব? নেক্সট মই দেখুৱাই দিছোঁ চাবা। চ' এইটো কি হ'ব? অ'কে, এইটো কি হৈ যাব? এইটো আমাৰ এইটো আইৰণ আছিল, ইয়াতে গেপ এটা হৈ যাব। বাকী আইৰণ থাকিল, আইৰণ, অ'কে, আইৰণ। নাও আইৰণটো গুচি গ'ল নহয়, আইৰণটো গুচি গ'ল, চ' গেপ এটা আহি গ'ল, আইৰণটো গুচি গ'ল, হৈছে, আইৰণটো গুচি গ'ল। দিছ ইজ ৱাটাৰ, গতিকে আইৰণ ইজ কামিং হিয়াৰ, আইৰণটো ইয়াতে আহি গ'ল, আইৰণ ইজ কামিং হিয়াৰ। অ'কে, আইৰণটো ইয়াতে আহি গ'ল। আৰু ৱাটাৰ
water has waterot ki ase? Water has hydrogen ion and hydroxide ion. Water has hydrogen ion and hydroxide ion. Panit ki ase? Hydrogen ion and hydroxide ion ase. So this will combine with hydroxide ion to form ferrous hydroxide. Ferrous hydroxide form. Buঝে? So iron ion to gusi ahil. Iron ion to solution at gusi ahil. Solution at gusi ahi yate hydroxide ase. So it will form ferrous hydroxide. Then ki hobo? This ferrous hydroxide combines with oxygen. Oxygen to kot pabo at the surface from air. Air or pra oxygen pabo. From air oxygen. Air to kot ase? Air is here. So oxygen. It will combine with oxygen to form rust here. Yate rust form. Here rust is formed. Here rust is formed. Na rust form ho mane ki hole etu Fe2O3 XH2 etu form hole yate. Okay, moi repeat korisu. So impurity thoka karone iron ion form hoise. Iron ion comes to the solution. Aru iron ion to solution ot ahar karone ki hol etu komi gol na iron atom to komi gol. So etu ahil. That iron ion forms iron hydroxide. Iron ion ki koribo? Iron hydroxide form koribo. Hydroxide to kor pora ahibo? Water pora. So ferrous hydroxide, this is ferrous hydroxide. That ferrous hydroxide will combine with oxygen from air. Aru oxygen or logot log lagi, this rust will be formed here. We say rust form. Rust to form. Aru the electron khini je asil, electron will come here. Say electron is coming here. Aru yate ki hobo? Hydrogen ion ahibo. But here what happens? Hydrogen ion will combine with electron to form hydrogen gas. Okay? Tarne ki hoise yate oxidation hoise. Anode. Yate ki hoise reduction hoise. Cathode. Tarne ta galvanic cell form hoise. Anode, cathode. So rusting takes place through the formation of galvanic cell. Etu thoribo parisa ne? Hydrogen ion to ahil. Electron to loi lole. Kote hydrogen ion plus electron ki hoi gol? Hydrogen gas hoi gol. Here. Yate hydrogen gas hoi gol. Yate ki hoise? Yate amar etu hoise. From iron we are getting Fe2 plus 2E. So you see oxidation, reduction. So a galvanic cell is formed here. Rusting hote ki hoy? Eta galvanic cell form hoy. Now a rusting to ami kenake batha dibo paro? How we can prevent rusting? Ami mamor dhoratu kenake batha dibo paro? Jodi moi iron or oporot, say this is iron metal. This is iron. Yar oporot moi jodi eta zincor layer khoi diu. Zincor layer of zinc. Ar zincor layer khoi diu diatuke ami ki kau? Galvanization. Eta zincor layer di diso. Jeneke amar paint rong di diye noy. Rong dile rongor layer eta pore. Thik jeneke ami zincor layer eta di diso. That is called galvanization. Kore zincor layer eta dile ki hoy? Rusting is prevented. Rusting to bata prapto hoy. Rusting to kyo bata prapto hoy? Number one karon hoise ki
জিংক থাকিলে আইৰণ ডাজ নট কাম ইন কণ্টেক্ট উইথ ৱাটাৰ এণ্ড এয়াৰ বুজিছেনে গতিকে জিংক থকাৰ কাৰণে কি হৈছে আইৰণখিনি এয়াৰ আৰু ৱাটাৰৰ কণ্টেক্টত নাই চ' মামৰ নধৰে ছেকেণ্ড আৰু এটা কথা হৈছে কি যে উই ন' ডেট এই ৰিয়েকশ্যনটোৰ কাৰণে আমাৰ পটেনচিয়েল কিমান আছিল পটেনচিয়েল আছিল -0.76 ভোল্ট ঠিক তেনেকৈ এই ৰিয়েকশ্যনটোৰ কাৰণে পটেনচিয়েল হৈছে perhaps this I cannot remember exactly it should be like this it should be 0.44 গতিকে এইটো হ'ব লাগে চ' ইয়াতে আমাৰ কাৰ পটেনচিয়েল কম ইয়াৰ পটেনচিয়েল কম মাইনাছ গতিকে আমাৰ যদি জিংক আৰু আইৰণ থাকে হুইচ উইল বি অক্সিডাইজড যাৰ পটেনচিয়েল কম তাৰ অক্সিডেশ্যন হ'ব জাৰণ হ'ব নহয় যাৰ পটেনচিয়েল কম তাৰ জাৰণ হয় আৰু যাৰ পটেনচিয়েল বেছি তাৰ বিজাৰণ হয় অক্সিডেশ্যন ৰিডাকশ্যন গতিকে আইৰণৰ লগত জিংক থাকিলে কি হ'ব আইৰণৰ অক্সিডেশ্যন নোহোৱা মানে কি এই ৰিয়েকশ্যনটো নহ'ব আৰু এই ৰিয়েকশ্যনটো নহ'লে মামৰ নধৰে গতিকে আমি যেতিয়া আইৰণৰ ওপৰত জিংকৰ লেয়াৰ এটা দিম তেতিয়া মামৰ নধৰে কিয় নধৰে নাম্বাৰ 1 কাৰণটো হৈছে কি ডিউ টু দি প্ৰেজেঞ্চ অফ জিংক লেয়াৰ আইৰণ ডাজ নট কাম ইন কণ্টেক্ট উইথ এয়াৰ এণ্ড অক্সিজেন জিংকৰ লেয়াৰটো থকাৰ কাৰণে আইৰণ ৱাটাৰ আৰু অক্সিজেনৰ সংস্পৰ্শত নাহে সেইটো এটা কাৰণ আৰু আইৰণ আৰু অক্সিজেনৰ সংস্পৰ্শত নাহিলে মামৰ নধৰে গতিকে সেইটো এটা কাৰণ ছেকেণ্ড কাৰণটো হৈছে এইটো যে জিংকৰ পটেনচিয়েল এইটো আইৰণৰ পটেনচিয়েল এইটো ন গতিকে এইটো জিংক আৰু আইৰণ যদি থাকে কাৰ অক্সিডেশ্যন হ'ব জিংকৰহে অক্সিডেশ্যন হ'ব আইৰণৰ নহ'ব আৰু আইৰণৰ অক্সিডেশ্যন নোহোৱা মানে মামৰ নধৰে চ' দাস corrosion can be prevented corrosionক আমি তেনেকৈ বাধা দিব পাৰোঁ ক্ষয়ভৱন corrosionৰ অসমীয়াত কয় ক্ষয়ভৱন আচ্ছা চ' দিছ কমপ্লিটছ ইউৰ চেপ্টাৰ ইলেক্ট্ৰকেমিষ্ট্ৰি চেপ্টাৰটো এইখিনিতে শেষ হ'ল তোমালোকে চাই কিবা কুৱেশ্যন থাকিলে মোক সুধিব পাৰিবা অ'কে so any doubt do not hesitate to ask me okay and I would like to help you so thank you